ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰি পলাই থকা মাজুলীৰ আদৰ্শ গাঁও নিধি বেংকৰ পৰিচালন সঞ্চালক পুলিন শইকীয়া গ্ৰেপ্তাৰ গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লখিমপুৰৰ প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ পাছতে গড়মূৰ থানাৰ বাহিৰত দেখা গৈছে বিভিন্ন জনৰ ভিৰ নিজৰ জমা ধন বিচাৰি থানাত ভিৰ কৰিছে মহিলাসকলেও ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰি পলাই থকা মাজুলীৰ আদৰ্শ গাঁও নিধি বেংকৰ পৰিচালন সঞ্চালক পুলিন শইকীয়াক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লখিমপুৰৰ এইটো প্ৰবঞ্চকক গ্ৰেপ্তাৰ পাছতে গড়মূৰ থানাৰ বাহিৰত বিভিন্ন লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে নিজৰ জমা ধন বিচাৰি থানাত ভিৰ কৰিছেহি মহিলাসকলেও আৰু বিষয়ে আমাক জনাব মাজুলীৰ সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জন বৰাই এই মুহূৰ্তত মই মাজুলীৰ গড়মূৰত উপস্থিত আছো আৰু আদৰ্শ নিধি বেংক নামৰ যিটো বেংক আছিলে সেই বেংকৰ যিসকল গ্ৰাহক আছিলে গ্ৰাহকসকলক প্ৰবঞ্চনা কৰা যিজন মেনেজিং ডাইৰেক্টৰ আছিলে পুলিন শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই মুহূৰ্তত যিসকল ভুক্তভোগী লোক আছিলে ভুক্তভোগী লোকসকল আমাৰ সৈতে আছে তেওঁলোকৰ পৰা মই কথা পাতিম আমি কিছুদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ নিউজ লাইভত আৰু যিসকল ভুক্তভোগী লোক আছিলে ভুক্তভোগী লোকসকলে মুখ খুলিছিলে আৰু তাৰপিছত তেওঁলোকে আৰক্ষীক অভিযোগ দিছিলে আপোনাৰ পৰাও যি নিধি বেংক আছিলে নিধি বেংকত পইচা গ'ল আপোনাৰ মোৰ ৭২,০০০ গ'ল ৭২,০০০ যোৱাৰ পাছত তিনিমাহ দিন চুচৰাইছে তাক লৈ এইটো আজি বন্ধন গোটৰ পৰা পইচা লোৱা হৈছে মই ৫০,০০০ সি আজি এবছৰ দিনেই চুচৰাইছে সি পলাই ফুৰিছে দিম বুলি কৈ পলাই ফুৰিছে আৰু পুলিন শইকীয়াক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে হয় দাদা আপোনাৰ কিমান মোৰ ৭৫,০০০ টকা মোৰ ডেইলি একাউণ্টৰ পইচা ৫,০০০ টকা এটা মোৰ আৰ ডি আছিলে তেওঁলোকৰ লগত সেইখিনি পইচা আজিলৈকে পোৱা নাই মই নিজে মানে মোৰ আজি ৪ দিনমান হৈছে মই কিডনী অপাৰেশ্যন কৰি আহিছোঁগৈ ধাৰ লৈ এতিয়া মানে পইচা পাতিবিলাক নাই নথকা দিমকৈ নিদিয়া হ'ল তাৰপৰা বেংকেই নাইকিয়া হ'ল মানুহ নাইকিয়া হ'ল ইবাৰ কয় সিবাৰ কয় এতিয়া ফোন চোনো ৰিচিভ নকৰে আমি সেইকাৰণে থানাত আমি গোচৰটো দিবলৈ বাধ্য দিয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি আজি গম পাই পেলাই আমি ইয়ালৈ আহিছোঁ পুলিন শইকীয়াক গ্ৰেপ্তাৰ কৰিছে তেওঁ হৈছে মেনেজিং ডাইৰেক্টৰ আৰু যিটো বেংক আছিলে সেই বেংকটো মাজুলীৰ গড়মূৰত বেংকটো আছিলে আৰু এই গড়মূৰ বেংকটোৰ বিষয়ে আমি সকলো তথ্য ফাদিল কৰিছিলোঁ নিউজ লাইভত কাৰণ প্ৰবঞ্চনা কৰিছিলে এইসকল গ্ৰাহকক মাজুলীৰ গ্ৰাহকক প্ৰবঞ্চনা কৰি কোটি টকা লুণ্ঠন কৰিছিলে যিটো আদৰ্শ নিধি বেংক আছিলে এই নিধি বেংকে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ কিমান থৈছিলে আপুনি হয় মই ২৮,০০০ আছিলে মোৰ এনেই ইণ্টাৰেষ্টত হোৱা নাই এনেই মূলটো ধৰিছোঁ ২৮,০০০ আছিলে ইণ্টাৰেষ্টৰ ২৮,৫৪৩ টকা হৈছিলে আপোনাৰ আদৰ্শৰ গাঁও নিধি লিমিটেড ডেইলি ডিপ'জিট শ্লিপ মোৰ ইয়াতে আছে আপোনাৰ 45জন মানে কেণ্ডিডেট আছিলে 45জন কেণ্ডিডেটো আপোনাৰ ৫,৮৩,৭৫৪ টকা মানে ডিপ'জিট হৈ আছে আৰু সোমাবলগীয়া হৈ আছে আৰু আপোনাৰ মোৰ ৫০,৯০০ আৰু এনেদৰে শ গ্ৰাহক আছিলে হয় শ গ্ৰাহক আছে চব দিনে দিম বুলি কৈ ঠগিয়ে থাকে তেওঁ হয় ফোনো ৰিচিভ নকৰে আদৰ্শ গাঁও নিধি বেংকৰ যিজন মেনেজিং ডাইৰেক্টৰ আছিলে মালিক আছিলে তেওঁ এই মুহূৰ্তত গড়মূৰ থানাৰ ভিতৰত আছে গড়মূৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু দাদা আপোনাৰ আছিল নেকি মোৰ ২৯,০০০ আছিলে ২৯,০০০ আৰু আপোনাৰ কিমান আছিলে মোৰ বেছি নাছিলে মেচুৰিটিও নাছিলে মোৰ ৯,০০০ কিমানতে আছে ৯,০০০ আৰু এনেদৰে ৯,০০০ৰ পৰা আদি কৰি ১ লক্ষাধিক টকা তেওঁলোকে ইয়াত জমা কৰিছিলে আদৰ্শ নিধি গাঁও বেংকত আৰু মহিলাসকল আছে তেওঁলোকে যিহেতু সাঁচতীয়া ধন আছিলে মহিলাসকলৰ সাঁচতীয়া ধনখিনি তেওঁলোকে আদৰ্শ নিধি বেংকত তেওঁলোকে ৰাখিছিলে আপোনাৰো ধন আছিলে হয় মোৰ ৭০,০০০ মান আছে দুটা আছিলে ৭০,০০০ দুটাৰ ভিতৰত ৭০,০০০ মান পাওঁ আৰু এতিয়া পুলিন শইকীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু কি বিচাৰে আপুনি আমাক পইচাটো লাগে মুঠতে ৰঞ্জন বৰা আপোনাক ধন্যবাদ জনাইছোঁ